নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এই ৰোমান্টিক কাহিনীটোলৈ স্বাগতম জনাইছোঁ। মই য'ত কাম কৰিছিলোঁ তাত মোৰ মেডামৰ বাহিৰে ঘৰত আন কোনো মানুহ নাছিল। মোৰ মেডামৰ বয়স ২৬ বছৰমান হৈছিল। বহুত ধুনীয়া লাৱনী দেহাৰ মেডাম। তাইক দেখিলে এনেকুৱা লাগিছিল যেন ২০ বছৰমান হৈছেহে, কাৰণ তাইৰ শৰীৰৰ গঠন আৰু মুখৰ সৌন্দৰ্যতাই বহুত বেছি ধুনীয়া কৰি তুলিছিল। লাহে লাহে মেডামক মোৰ বহুত ভাল লগা হৈছিল। এদিন মই মেডামৰ ৰুমটো চাফ চিকুণ কৰি আছিলোঁ। তেনেতে মেডাম বাথৰুমৰ পৰা গা ধুই বেডৰুমলৈ সোমাই আহিছিল, এখন টাৱেল গাত মেৰিয়াই। মই যে ৰুমত আছোঁ মেডামে হয়তো জনা নাছিল আৰু সেয়ে টাৱেলখন খুলি তাই ইয়াৰ আগতে আজিলৈকে মই কোনো ছোৱালীক এই ৰূপত দেখা নাছিলোঁ। মোৰো ডেকা শৰীৰত কামনাৰ জোৱাৰ উঠিছিল আৰু মোৰ নাম অৰ্ণৱ। মোৰ বয়স বৰ্তমান ২৪ বছৰ। মই এটা হৃষ্টপুষ্ট সুন্দৰ ডেকা ল'ৰা। মই আৰু মোৰ ভণ্টি এখন গাঁৱত মাৰ লগত বাস কৰিছিলোঁ। মোৰ দেউতাৰ ৫ বছৰমান আগতেই মৃত্যু হৈছে। তেতিয়াৰ পৰাই মোৰ মায়ে আমি দুয়ো ককাই ভনীক অকলেই পোহপাল দি আহিছে। মোৰ দেউতা বহুত দুখীয়া আছিল, যাৰ বাবে দেউতাৰ ভাল চিকিৎসা কৰা নহ'ল আৰু তেখেতৰ মৃত্যু হয়। লোকৰ ঘৰত কাম কৰি কৰি মোৰ মায়ে আমাক দুবেলা দুসাঁজ খুৱাইছিল। পইচাৰ অভাৱৰ বাবে মই পঢ়া সিমানতেই এৰিব লগা হ'ল। কিন্তু মই মোৰ ভণ্টিক পঢ়াব বিচাৰিছিলোঁ। তাই কাৰণেই মই হাজিৰা কাম কৰিবলৈ যাব ধৰিলোঁ। সময়ৰ লগে লগে মাৰো গাটো বেয়া হ'বলৈ ধৰিলে। পইচা বেছিকৈ পোৱাৰ আশাত জোখতকৈ বেছিকৈ কাম কৰি কৰি আৰু খোৱা বোৱাবোৰ খেলি মেলিৰ বাবেই মা ৰোগীয়া হ'ল। তথাপি আমাক ভোকত নাৰাখোঁ বুলিয়েই মা সেইদৰেই কাম কৰি গৈছিল। মই বাৰে বাৰে মাক কৈছিলোঁ যে তুমি ঘৰতেই থাকিবা, অলপ দিন আৰাম কৰিলেই তুমি ভাল পাবা। মোৰ কথাৰ উত্তৰত মায়ে কৈছিল, মই যদি ঘৰত বহি থাকোঁ ঘৰখন কেনেকৈ চলিব, খাবি কি? মাৰ কথা শুনি মোৰ বহুত দুখ লাগিছিল। ঘৰৰ অৱস্থা একেবাৰে বেয়া আছিল আমাৰ, আৰু মোকো সৰু ল'ৰা দেখি মানুহে কাম দিবই নিবিচাৰে। সৰু সুৰা কাম কৰি ২ পইচা উলিওৱাৰ বাহিৰে মোৰ হাতত একো বিকল্প নাছিল। কেইবছৰমান এইদৰেই পাৰ হৈছিল। এদিন মই মাক ক'লোঁ, মই চহৰত গৈ কাম কৰিম। অলপ বুজিব পৰা বয়স হৈছিল তেতিয়া। চহৰত নিজকে খাপ খুৱাব পাৰিম বুলি মাৰ মনত হয়তো বিশ্বাস জন্মিছিল। সেয়ে মায়ে এবাৰতে যা বুলি সন্মতি প্ৰদান কৰিছিল। ২-৩ দিনমানৰ পাছত দৰকাৰী বস্তু কেইটামান পেকিং কৰি চহৰৰ দিশে ৰাওনা হ'লোঁ। চহৰ আহি পাই মই কাম বিচৰাত লাগি যাওঁ। কিন্তু মই বেছি পঢ়া শুনা নোহোৱাৰ বাবে ভাল কাম এটাও পোৱা নাছিলোঁ। এইদৰে কাম বিচাৰি কেইবাদিনো ঘূৰি ফুৰিছোঁ। এতিয়ালৈকে মই এটা কামো বিচাৰি পোৱা নাছিলোঁ। ঘৰৰ পৰা অনা পইচাখিনিও লাহে লাহে শেষ হ'ব ধৰিলে। মই একেবাৰে উদাস হৈ দোকান এখনৰ সন্মুখত বহি আছিলোঁ। তেনেতে মোক কোনোবাই মতা যেন অনুমান কৰিলোঁ। মই লাহেকৈ মূৰটো ঘূৰাই চালোঁ। এজনী বহুত ধুনীয়া ছোৱালী মোৰ ওচৰত থিয় হৈ ৰৈ আছে, একেথিৰে মোৰলৈকে চাই। মই সুধিলোঁ, মেডাম মোক মাতিছিল নেকি? তেখেতে মূৰটো জোকাৰিলে আৰু মোক সুধিলে, তোমাৰ নাম কি? আৰু লগতে ক'লে, আজি কেইবাদিনো দেখিছোঁ তোমাক এইখিনি ঠাইতেই ঘূৰি ফুৰা। তুমি কাম বিচাৰি ফুৰিছা নেকি? তাইৰ কথা শুনি মই ক'লোঁ, মোক কাম এটাৰ খুবেই প্ৰয়োজন। মই গাঁৱৰ পৰা কাম বিচাৰিয়েই ইমান দূৰ ইয়ালৈ আহিছোঁ, কিন্তু মই একো এটা কাম পোৱা নাই। ছোৱালীজনীয়ে মোৰ কথাবোৰ একান্ত মনে শুনি আছিল। অপেশ্বৰীৰ দৰে ইমান ধুনীয়া ছোৱালী মই আজিলৈকে ইমান কাষৰ পৰা পোৱা নাছিলোঁ। তাই ক'লে, যদি তুমি কাম কৰিব বিচাৰা মোৰ ঘৰতেই কৰিব পাৰিবা। মই ক'লোঁ, বহুত উপকাৰ হ'ব আপোনাৰ মেডাম, মই নিশ্চয় আপোনাৰ ঘৰত কাম কৰিম। মেডামে মোক দোকানখনৰ কাষতে থকা বিল্ডিংটো দেখুৱাই ক'লে, এইটোৱে মোৰ ঘৰ, থকা খোৱা সকলো পাবা, মাত্ৰ ঘৰখনৰ কামবোৰ ধুনীয়াকৈ সময়মতে কৰিব লাগিব। দৰমহা মাহৰ প্ৰথম সপ্তাহতেই পাবা। মই ক'লোঁ, ঠিক আছে মেডাম, মই সকলো কাম ধুনীয়াকৈ কৰিম। কথাৰ মাজতে মই সুধিলোঁ, আপুনি ইয়াত অকলেই থাকে নেকি? তাই ক'লে, মই অকলেই থাকোঁ। অৰ্ণৱ, এতিয়াৰ পৰা এইখন ঘৰৰ সকলো কাম মই বিচৰাৰ দৰে নিয়াৰিকৈ হ'ব লাগিব। হয়, আপুনি মোক বিশ্বাস কৰিব পাৰে, কাৰণ মোৰ ইমান বিপদৰ সময়ত আপুনি মোক কাম দিছে, সেইবাবে মই সকলো কাম নিষ্ঠাৰে কৰি যাম। তাই ঘৰৰ কামবোৰ মোক ধুনীয়াকৈ বুজাই দিছিল আৰু এটা ৰুম দেখুৱাই কৈছিল, ইয়াতেই থাকিবা তুমি। মই মোৰ বস্তুকেইটা ৰুমটোত থৈ কামত লাগি যাওঁ। মেডাম সদায় ৰাতিপুৱা ৯ বজাত ডিউটিলৈ যায়। লাহে লাহে মই ঘৰৰ সকলো কাম মেডামৰ আপত্তি নোহোৱাকৈ ধুনীয়াকৈ কৰি যাব ধৰিলোঁ। মোৰ কাম দেখি মেডাম বহুত সুখী হৈছিল। মোৰ মেডামৰ ইয়াত কাম কৰি কৰি ভাল লাগিব ধৰিলে।
তাইৰ মুখত সদায় এক উজ্জ্বলতাই আৱৰি ৰাখিছিল। সদায়ে বহুত সুখী আছিল তাই। তাইক দেখি এনেকুৱা লগা নাছিল যে ইমান ডাঙৰ বিপদৰ মাজত সোমাই আছে। লাহে লাহে সময় পাৰ হ'ব ধৰিলে আৰু মোৰ এইখন ঘৰত কাম কৰা এবছৰ হ'ব হ'ল। ইমান ধুনীয়া এটা দৰমহা চাকৰি পাই ময়ো বহুত সুখী আছিলোঁ। মোৰ খৰচ পাতিৰ বাবে কেইটকামান ৰাখি বাকী টকা মই প্ৰতিমাহে ঘৰলৈ পঠাই আছিলোঁ। মেডামৰ মোৰ প্ৰতি ইমান বেছি ভাল ব্যৱহাৰত কেতিয়াবা মোৰ সন্দেহ হৈছিল, কাৰণ ইমান ধনী মানুহ হৈও মোক একদম নিজৰ পৰিয়ালৰ সদস্যৰ দৰে মৰম কৰিছিল। এটা চাকৰক ইমান সন্মান কিয় দিছে, এই কথাটোৱে মোক মাজে মাজে ভাবিবলৈ বাধ্য কৰাইছিল। সদায় ৰাতিৰ আহাৰ মেডামৰ লগত মোক খাব কয়, কিন্তু ঘৰৰ আন কাম কৰা মানুহক নকয়। এদিন ৰাতি খানা খোৱাৰ পিছত মেডামে মোক মোৰ পৰিয়ালৰ বিষয়ে সুধিলে। লাহে লাহে মই লক্ষ্য কৰিব ধৰিলোঁ মেডাম যেন কিছু সলনি হৈছে। তাই মোক এক আচৰিত চাৱনিৰে চাব ধৰিলে। তাইৰ চাৱনিৰ অৰ্থ মই বুজি উঠিছিলোঁ। মোৰো কেতিয়াবা তাইক সুধিবৰ মন যায়, ইমান বয়স হৈছে এতিয়াও তাইক কিয় বিয়া সোমোৱা নাই। কিন্তু মোৰ সুধিবলৈ সাহস নহয়। কেইদিনমানৰ পিছত ৰাতি খাই বৈ মেডাম ৰুমত শুবলৈ গ'ল। মই কিটচেনৰ কামবোৰ সামৰি শুবলৈ যাব লৈছিলোঁ। তেনেতে মেডামৰ ৰুমৰ পৰা কান্দোনৰ শব্দ ভাহি আহিল। মই প্ৰথমবাৰ মেডামক এইদৰে কন্দা দেখিছিলোঁ। একো বুজি পোৱা নাছিলোঁ মই কি কৰিম, কাৰণ অলপ আগলৈকে মেডাম ঠিকেই আছিল। এবাৰত ভাবিলোঁ মেডামৰ ৰুমলৈ গৈ চাই আহোঁ, কিন্তু ইমান ৰাতি মেডামৰ ৰুমলৈ যাবলৈ মোৰ কিবা ভাল লগা নাছিল। সেইকাৰণে মই মনে মনে নজনাৰ ভাওজুৰি শুই গ'লোঁ। পিছদিনা ৰাতিপুৱা মই লক্ষ্য কৰিলোঁ মেডামে মোক বৰ আচৰিত চাৱনিৰে বাৰে বাৰে চাই আছে। তাই এইদৰে চাই থকা মোৰ একেবাৰে ভাল লগা নাছিল। মই মোৰ কামত ব্যস্ত হৈ পৰোঁ। অলপ পাছত মেডাম গা ধুবৰ বাবে বাথৰুমলৈ যায়। ময়ো ঘৰ মচাত লাগি যাওঁ। কিছু দেৰিৰ পিছত তাই গা ধুই বাথৰুমৰ পৰা ৰুমলৈ আহে আৰু পিছলি পৰি যায়। হয়তো মই ঘৰ মচি থৈ অহা গম নাপাই পিছলি পৰে। সেই সময়ত তাই এখন টাৱেল গাত মেৰিয়াই আছিল। দেখি বৰ কিবা কিবি অনুভৱ হৈছিল মোৰ। তাইৰ বগা শৰীৰটোৱে মোক একেবাৰে পাগল কৰি পেলাইছিল। কিন্তু তাই যে মোৰ মালিক, এই কথা মনলৈ অহাত নিজকে কণ্ট্ৰল কৰি লওঁ আৰু মেডামক ধৰি উঠিবৰ বাবে সহায় কৰিব লওঁ। মেডামৰ হাতত ধৰাৰ লগে লগে মোক ক'লে, মোক ৰুমলৈ লৈ ব'লা। ময়ো নি ৰুমৰ বিচনাখনতেই শুৱাই দিওঁ আৰু লৰালৰিকৈ ৰুমটোৰ পৰা ওলাই আহোঁ। কাৰণ যিটো অৱস্থাত মেডাম আছিল সেই ৰূপ চাই মই তাত থকাটো মোৰ বাবে বহুত ভয়ংকৰ কথা আছিল। কাৰণ ময়ো এটা ডেকা ল'ৰা আছিলোঁ আৰু ভাৱনা মোৰ ওপৰতো ভৰপূৰ হৈ আছিল। সেইকাৰণে মই তাৰ পৰা আঁতৰি অহাটোৱেই মংগল বুলি ভাবিলোঁ। 3 দিনমান পাৰ হৈ গৈছিল। মই লক্ষ্য কৰিব ধৰিলোঁ মেডাম বহুত বেছি উদাস হৈ থাকিবলৈ লৈছে। সদায় উজ্জ্বল হাঁহিমুখে জিলিকি থকা মানুহজনী ভীষণ অশান্তিত থকাৰ দৰে লগা হ'ল, যিটো দেখি মোৰ বহুত দুখ লাগিছিল। এনেকুৱা কি হৈছেনো মেডামৰ যে আগৰ দৰে ফূৰ্তি নোহোৱা হৈ গ'ল? ইমান উদাসীনতা কিয়? কেতিয়াবা মোৰ সুধিবলৈ মন যায় যে কি হৈছে মেডাম, কিয় ইমান হতাশাত ভুগিছে? কিন্তু মোৰ চাকৰিটো গুচি যায় বুলি ভয়ো লাগে, কাৰণ কিমান কষ্টৰ মূৰত চাকৰিটো পাইছোঁ। এনেকুৱা এটা চাকৰি মই আকৌ ক'ত পাম? মই বিচনাখনতেই শুই শুই এইবোৰ কথাকেই ভাবি আছিলোঁ। তেনেতে মেডামৰ ৰুমৰ পৰা মই আকৌ কান্দোনৰ শব্দ শুনিবলৈ পালোঁ। মই মনটো ডাঠ কৰি নিজকে বুজালোঁ, লাগিলে যিয়েই নহওক কিয় মোৰ চাকৰি গ'লেও যাব। মালিকৰ বিপদৰ সময়ত মই আৰু মৌন হৈ নাথাকোঁ। কি হৈছে মই সুধিমেই। মই মোৰ ৰুমৰ পৰা ওলাই মেডামৰ ৰুমৰ ওচৰ পালোগৈ আৰু ৰুমৰ দুৱাৰখন খটখটাব ধৰোঁ। মই দুৱাৰত টুকুৰিওৱাৰ পিছতে কন্দা বন্ধ হৈ গ'ল, কিন্তু দুৱাৰখন নুখুলিলে। দুৱাৰ নুখোলা দেখি মই মোৰ ৰুমলৈ আহি শুই যাওঁ। ৰাতিপুৱা মই মোৰ কামত ব্যস্ত হৈ পৰোঁ। মেডামৰ মুখত সেই একেই নিৰাশা, হতাশা স্পষ্টকৈ ফুটি উঠিছিল। মই নিজকে আৰু বুজাই ৰাখিব নোৱাৰিলোঁ। চাহ একাপ মেডামৰ হাতত দি মই সুধিলোঁ, কি হৈছে মেডাম আপোনাৰ? মই আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ আপুনি ভীষণ টেনচনত আছে। আগতেতো আপুনি এনেকৈ থকা মই দেখা নাছিলোঁ। হঠাৎ কিয় এই উদাসীনতা? মোৰ কথা শুনি তাইক ক'বলৈ ধৰিলে, অৰ্ণৱ, তুমি এইবোৰ কথা জানি কি কৰিবানো? মোক মোৰ মাজত এৰি দিয়া আৰু তুমি তোমাৰ কামত ধ্যান দিয়া। যেতিয়া সময় আহিব মই নিশ্চয় ক'ম। মেডামৰ মুখৰ কথা শুনি মোৰ আৰু কিবা সোধাৰ সাহস নহ'ল। মই মোৰ কামত লাগি যাওঁ। কিন্তু এতিয়া কিয় জানো মেডামক লৈ মোৰ বহুত চিন্তা হ'ব ধৰিলে। এনেকুৱা লাগিছিল যেন মই মেডামক ভাল পাই পেলাইছোঁ। মেডামৰ দুখ মোৰ একেবাৰে সহ্য হোৱা নাছিল। মই ভিতৰি ভিতৰি এক অবুজ বেদনাত চটপটাব ধৰিলোঁ।
যিটো কথা ক'বলৈ মোৰ সাহস নাছিল। আজি যেতিয়া মই ঘৰত সকলো কাম শেষ কৰি শুবৰ বাবে ৰুমলৈ আহিছিলোঁ, মই আকৌ সেই শব্দ শুনিবলৈ পালোঁ। এইবাৰ মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলোঁ। মই মনতে ঠিৰাং কৰিলোঁ, কিয় এইদৰে মেডামে কান্দি থাকে, মই আজি ৰহস্য জানিহে এৰিম। মোৰ ৰুমৰ পৰা ওলাই মেডামৰ ৰুমৰ ওচৰ পালোগৈ আৰু দুৱাৰখন খটখটাব ধৰোঁ, কিন্তু দুৱাৰ খোলা নাছিল। মই দুৱাৰখনৰ ওচৰতেই ৰৈ থাকোঁ। ঠিক 5 মিনিটমানৰ পাছত মেডামে দুৱাৰখন খুলিলে আৰু উদাস হৈ মোক সুধিলে, কি হ'ল অৰ্ণৱ, ইমান ৰাতি তুমি ইয়াত কি কৰি আছা? মই ক'লোঁ, মেডাম, আপোনাৰ এই উদাস মুখখনি আৰু ৰাতি ৰাতি আপোনাৰ হিয়া ভগা কান্দোন মোৰ আৰু সহ্য নোহোৱা হৈছে। সেইকাৰণে মই ইয়াৰ কাৰণ জানিবৰ বাবেই আহিছোঁ যে মোৰ কথা শেষ হ'বলৈ নাপালেই। মেডামে মোৰ হাত এখনত ধৰি তাইৰ ৰুমলৈ টানি লৈ যায় আৰু মোক বহিবলৈ কয়। মই ক'লোঁ, এতিয়াতো কওক মেডাম, কথাটো কি? অৰ্ণৱ, মই এজনী অনাথ ছোৱালী আছিলোঁ। মোক এজন মানুহে তুলি লৈছিল। তেতিয়া মোৰ বয়স মাত্ৰ 4 বছৰ আছিল। সেই মানুহজনৰো নিজৰ বুলিবলৈ কোনো নাছিল। মোক বহুত ধুনীয়াকৈ তুলি তালি ডাঙৰ কৰিছিল। কেতিয়াও কোনো বস্তুৰেই অভাৱ দিয়া নাছিল। ময়ো দেউতাৰ মৰম পাই বহুত সুখী আছিলোঁ। এইদৰে ধুনীয়াকৈ সময়বোৰ পাৰ হৈছিল আমাৰ। ময়ো 18 বছৰত ভৰি দিওঁ। মই দেখিবলৈ যথেষ্ট ধুনীয়া আছিলোঁ। সেইবাবে বহুত ল'ৰাই কলেজত মোৰ লগত বন্ধুত্ব স্থাপন কৰিব বিচাৰিছিল, কিন্তু মই কাকো পাত্তা দিয়া নাছিলোঁ। সেই সময়তে মোৰ দেউতাৰ অফিচৰ পৰা আহি থাকোঁতে কাৰ এক্সিডেণ্ট হৈ মৃত্যু হয়। মই সেইদিনা বহুত কান্দিছিলোঁ, কাৰণ মই আকৌ অনাথ হৈ গৈছিলোঁ। দেউতাই কোম্পানী, বেংক বেলেঞ্চ আৰু গোটেই প্ৰপাৰ্টি মোৰ নামত কৰি ৰাখিছিল। মই অজস্ৰ সম্পত্তিৰ একমাত্ৰ গৰাকী হৈ পৰোঁ। মই বুজি উঠিছিলোঁ যে এই সম্পত্তি ধৰি ৰাখিবলৈ হ'লে মই পঢ়িবই লাগিব। গতিকে মই খুব মন লগাই পঢ়িবলৈ লওঁ। সেই সময়তে কলেজত এটা ল'ৰাৰ লগত মোৰ ভালপোৱা আৰম্ভ হয়। প্ৰথম প্ৰেমৰ নিচা বাৰুকৈয়ে লাগিছিল মোৰ গাত। সি যিকে কৈছিল মই তাকেই বিশ্বাস কৰিছিলোঁ। ভৱিষ্যতৰ বহুত ৰঙীন সপোন ৰচিব ধৰোঁ তাৰ লগত। তাক বহুত বিশ্বাস কৰিছিলোঁ। সেইবাবে সি যলৈকে লগ ধৰিছিল তালৈকে গৈছিলোঁ। এদিন সি মোক এখন হোটেললৈ লৈ যায় আৰু তাত সি মোৰ লগত প্ৰেমৰ শেষ সীমা অতিক্ৰম কৰি তাৰ ইচ্ছা পূৰণ কৰে। তাৰ পিছৰে পৰা অভ্যাসৰ দৰে হৈ পৰিল। সি মোক অচিনাকি কিছুমান ঠাইলৈ লৈ যায়, য'ত চিনাকি মানুহৰ আহযাহ হৈছিল, আৰু তাত সি মোৰ লগত কাম ইচ্ছা পূৰণ কৰিব ধৰিলে। কেতিয়াবা যদি মই মানা কৰোঁ, সি কৈছিল, আমি সোনকালেই বিয়া পাতি ল'ম। তোমাক মই অকলশৰীয়া কৰি নেৰোঁ কেতিয়াও। মোৰ ওপৰত বিশ্বাস ৰাখা। কেইমাহমানৰ পিছত যেতিয়া মই প্ৰেগনেণ্ট হৈ যাওঁ, মোৰ বহুত ভয় লাগিছিল। মই তেতিয়া তাক মাতি আনি সকলো কথা ক'লোঁ আৰু লগতে ক'লোঁ, আমি সোনকালেই বিয়া পাতি লওঁ, কাৰণ বিয়া নহ'লে সমাজে মোক শান্তিৰে জীয়াই থাকিবলৈ নিদিয়ে। মইতো বৰবাদ হৈ যাম। কিন্তু সি মোৰ কথা শুনি এতিয়াই বিয়া নাপাতো বুলি স্পষ্টকৈ কৈ দিয়ে আৰু এবচন কৰি ল'বলৈ কয়। মোক সেই পৰিস্থিতিতেই এৰি সি গুচি যায় আৰু কোনোদিনেই লগ নকৰিবা বুলি ধমকি দি। লাহে লাহে ওচৰ চুবুৰীয়াই মোৰ কথাবোৰ গম পালে। প্ৰতিদিনে নানান তিৰস্কাৰ কৰি কথা শুনাই মোক জীয়াই থকাৰ কঠিন কৰি পেলাইছিল। মই আকৌ তাক লগ ধৰোঁ। মোৰ অৱস্থাটোৰ বিষয়ে কওঁ, কি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু সি কোনোপধ্যেই মোক বিয়া নকৰাওঁ বুলি নিজৰ ফয়চলা শুনাই দিয়ে। কিছুমান ল'ৰাই মোৰ ইজ্জতৰ লগত খেলিবলৈ বিচাৰিছিল, মোৰ অসহায় অৱস্থাৰ সুযোগ লৈ। সেইবাবে মই ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিছিলোঁ। মই সদায় কান্দি কান্দি সময়বোৰ পাৰ কৰিব ধৰোঁ। মোৰ দুখ ভাৱনা বুজি পোৱা কোনো নাছিল মোৰ কাষত। এদিন মই বহুত ভাবি চিন্তি এটা সিদ্ধান্ত ল'লোঁ আৰু মই এবচন কৰি নিজকে মুক্ত কৰোঁ। মই বুজি উঠিছিলোঁ যে মই নিজৰ ভৰিত থিয় হ'বই লাগিব। মই খুব মন লগাই পঢ়োঁ আৰু দেউতাৰ বিজনেছ চম্ভালি লওঁ। ইতিমধ্যে মোৰ বিয়াৰ বয়সো হৈছিল। ব্যৱসায়ত নতুন নতুন বন্ধু বান্ধৱী লগ পাওঁ। মোৰ কোনো আপোন মানুহ নাই। মই যে অনাথ এই কথা কিছুমান বিজনেছমেনে গম পাই মোৰ কাষ চাপিব ধৰে। প্ৰথমে বন্ধুত্ব, তাৰ পাছত লাহে লাহে প্ৰেম। মই মানুহৰ চলনা বুজি পোৱা নাছিলোঁ। কথাত ভুল গৈ সঁচা প্ৰেম ভালপোৱা বুলি ভাবি মৰম আকলোৱা মই আকৌ সকলো সঁপি দিওঁ। কিন্তু সিহঁতৰ প্ৰয়োজন শেষ হোৱাৰ লগে লগে মোৰ পৰা আঁতৰি গুচি যায়। সকলোৱে মোক মাথো ব্যৱহাৰহে কৰে, মোৰ সুন্দৰতাত মুগ্ধ হৈ। যেতিয়া মই বিয়াৰ কথা উলিয়াওঁ, মোক অনাথ বুলি কৈ আঁতৰি যায়। মানুহৰ এনেকুৱা ব্যৱহাৰত মই একেবাৰে ভাগি পৰিছিলোঁ। মই মনতে ভাবিলোঁ, মই এইখন চহৰৰ পৰা আঁতৰি যাওঁ। সেইমতে আহি ইয়াত শ্বিফ্ট হওঁ। বিজনেছৰ কামত নিজকে ইনভলভ কৰি দেউতাৰ সম্পত্তিতকৈ দুগুণ সম্পত্তিৰ গৰাকী হওঁ। সময় সেইদৰে পাৰ হৈ গৈ আছিল। মোৰ কোম্পানীৰ কাষতে এটা শ্বপিং মল আছে। মই প্ৰায়ে তাত কাপোৰ কিনিবৰ বাবে যাওঁ।
লাহে লাহে গম পালোঁ মলটোৰ মালিকে মোক ভাল পায়, কিন্তু সি সুধিবৰ বাবে সাহস হোৱা নাছিল। মোৰো বিয়াৰ বয়স হৈছিল। ময়ো বিয়া হৈ সংসাৰ, ল'ৰা ছোৱালী এইবোৰৰ মাজত ব্যস্ত হৈ যাব বিচাৰিছিলোঁ। কাৰণ জীৱনটো চলিবলৈ যিমান টকা পইচাৰ প্ৰয়োজন আছিল সিমানতকৈ অধিক ঘটিলোঁ। উপযুক্ত এজন পাত্ৰৰ সন্ধানত ময়ো আছিলোঁ। এদিন শ্বপিং কৰিবলৈ যাওঁতে মালিক প্ৰকাশে মোক প্ৰপ'জ কৰে। মই আগতে যিহেতু বহুত টেকা খাই থৈছোঁ, সেয়ে ভাবি চাম বুলি কৈ গুচি আহোঁ। লাহে লাহে আমাৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল। মই তাৰ মন বুজিবলৈ চেষ্টা কৰিব ধৰিলোঁ। সি প্ৰকৃততে মোক ভাল পায়নে, নে সিও মোৰ সৌন্দৰ্যৰ প্ৰেমিকহে? লাহে লাহে তাৰ ব্যৱহাৰ, কথা বতৰাৰ পৰা বুজি উঠিছিলোঁ যে সি মোৰ সৌন্দৰ্যৰ উপৰিও টকা পইচাৰহে ভোকত আছে। মোৰ বিয়া হোৱা যে বহুত কঠিন মই গম পাই গৈছিলোঁ। এদিন অফিচত এইবোৰ কথাকে ভাবি আছিলোঁ। হঠাৎ মোৰ বুকুত এটা সহিব নোৱাৰা বিষ অনুভৱ কৰিলোঁ। ডক্তৰক দেখাই গম পালোঁ এয়া হাৰ্ট এটেকৰ প্ৰথম লক্ষণ। এতিয়াৰ পৰা কোনো চিন্তা অথবা টেনচন ল'বলৈ ডাক্তৰে মানা কৰিছে। যদি আকৌ চিন্তা কৰি থাকোঁ বা টেনচন লওঁ, আকৌ হাৰ্ট এটেক আহি যাব পাৰে। আৰু এইবাৰ জটিল হ'ব পাৰে কণ্ডিশ্যন। কিছুদিন মই মোৰ লগত ঘটি যোৱা ঘটনাবোৰ পাহৰি যাবলৈ চেষ্টা কৰোঁ আৰু হাঁহি ফূৰ্তি কৰি থাকিবলৈ লওঁ। কিন্তু ৰাতি যেতিয়া মই ৰুমটোত শুব আহোঁ, এই নিসংগতাই মোক বৰ কষ্ট দিয়ে আৰু মই নিজকে কণ্ট্ৰল কৰিব নোৱাৰি খুব কান্দোঁ। এনেকুৱা লাগে যেন মই অনাথ আছিলোঁ আৰু অনাথ হৈয়ে থাকি যাম। কথাখিনি কৈ থাকোঁতে মেডামৰ চকুপানী বৈ আহিছিল। মেডামৰ কথাবোৰ শুনি মোৰো চকুলো বৈ আহিছিল। মই ভাবিবলৈ ধৰোঁ, মানুহ ইমান স্বাৰ্থপৰ থাকেনে? অনাথৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি? মই মেডামক ক'লোঁ, যদি আপুনি বেয়া নাপায় মই আপোনাক কথা এটা কওঁ। তাই আচৰিত হৈ মোলৈ চাইছিল। মই ক'লোঁ, আপোনাৰ জীৱনত মই সেই সুখ দিব বিচাৰোঁ যিটোৰ আশা আপুনি এৰি দিছে। মেডামে ক'লে, অৰ্ণৱ, তুমি কি ক'ব বিচাৰা? মই আপোনাক বিয়া কৰাবলৈ প্ৰস্তুত আছোঁ, কাৰণ মই আপোনাক বহুত ভাল পাওঁ। টকা পইচা সম্পত্তি এইবোৰ মোক একো নালাগে, মাথো আপোনাৰো সঁচা ভাল পোৱা লাগে মোক। মেডামে মোক সাৱটি ধৰি বহুত কান্দিছিল আৰু ক'ব ধৰিলে, অৰ্ণৱ, তুমি মোৰ ভাৱনাক বুজি পালা আৰু এটা নতুন জীৱন দিবৰ বাবে ওলাইছা। তাৰ বাবে বহুত ধন্যবাদ। দুদিন পিছত মন্দিৰত আমাৰ বিয়া হৈ যায়। অৰ্ণৱৰ মাক আৰু ভনীয়েক আমাৰ লগতেই থাকে। মোৰ দৰে অনাথ এজনী ছোৱালীৰ এটা পৰিয়াল হ'ল। আজি আমাৰ সন্তান আশাৰ প্ৰথম জন্মদিন। বহুত সুখী এতিয়া মই অৰ্ণৱৰ দৰে এজন স্বামী পাই। বন্ধু বান্ধৱীসকল, দুখৰ দিন সদায়ে নাথাকে। ভগৱান পৰম দয়ালু। তেওঁ দুখৰ পিছত এনেকুৱা সুখ দিয়ে, যি সুখ চিৰস্থায়ী হৈ জিলিকি থাকে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।